প্ৰিয় উপন্যাস প্ৰেমী ৰাইজ, আমি আজি এখন ধুনীয়া উপন্যাস পঢ়িবলৈ ওলাইছোঁ, যিখনৰ নাম হৈছে মধুলগন। এইখন শ্ৰীমতী ভৱানী পেগু ডাঙৰীয়ানীয়ে লিখা হয়। আজি আপোনালোকৰ আগত এইখন দাঙি ধৰিলোঁ। আশা কৰোঁ আপোনালোকে মোক যথেষ্ট সহায় দিব। মধুলগন। ৰাধা ৰাধাৰ তন্ময়তা ভাঙিল। বিৰক্তিৰে বন্ধ দুৱাৰখনৰ দিশে চাই, এই দুপৰীয়াখনত ৰাধা বুলি টেটু ফালি চিঞৰিবলৈ কিহে পাইছে ৰাগিনীক? মোক ৰাধা বুলি নামাতিবা। আই হেট ডেট নেম। আকাশী নীলা ৰঙত মধ্যমীয়া আকাৰৰ পেইণ্টিং ব্ৰাছডাল ডুবাই কেনভাছত মিহিকৈ ৰং বোলাই থাকিয়েই উত্তৰ দিলে তাই। ৰাধা বুলি নামাতি কি বুলি মাতিম বাৰু? ধেমেলীয়া সুৰত বাহিৰৰ পৰাই চিঞৰি ক'লে ৰাগিনীয়ে। তোমাৰ ইচ্ছা। মুখখন এপাচি কৰি পেলাই ৰাধাই। মাই বেবী হ'বনে? এতিয়াতো দুৱাৰ খুলি দিয়া অন্তত। অলপ লেনিয়াই মাতিলে এইবাৰ ৰাগিনীয়ে। গ্লভছ পিন্ধি থকা হাতেৰে ৰাধাই দুৱাৰখন খুলি দিলে। দুচকু ঘোপা কৰি ৰাধাই ক'লে, ৰাধা বুলি মাতি মোৰ গৰম কৰা কিয়? খং তুলি চালোঁ আকৌ তোমাৰ। ৰাধাক দুৱাৰমুখৰ পৰাই লাহেকৈ ঠেলা মাৰি আঁতৰাই সোমাই আহিল ৰাগিনী। কাম বন নাই হ'বলা তোমাৰ। ৰাগিনীৰ পৰা দৃষ্টি আঁতৰাই পুনৰ ইজেলটোৰ কাষত থিয় হ'লহি ৰাধা। পেইণ্টিং ব্ৰাছডাল অকণমান পানীত তিয়াই লৈ ডাঠ গোলপীয়া ৰঙত ডুবাই মিহি মিহি ক্ৰিছ ক্ৰছ পেটাৰ্ণৰ নীলা ৰঙৰ ওপৰতে কেনভাছত ৰং বোলাবলৈ ধৰিলে তাই। কিমান যে কাজিয়া কৰিব পাৰা তুমি? আজিহে জানিলা নেকি সেই কথা? কটাক্ষ কৰিলে ৰাধাই। দন্দুৰীজনী। সেয়া নতুন কথা নহয়। উফ। ৰাগিনীয়ে অতিষ্ঠ হৈ এইবাৰ সোঁহাতৰ তলুৱাৰে ৰাধাৰ মুখখন হেঁচি ধৰিলে জোৰকৈ। ৰং লগা গ্লভছ পিন্ধা হাত দুখন ওপৰলৈ দাঙি ধৰি মুখে সোঁৱে বাওঁৱে লৰাই ৰাগিনীৰ হাত দুখন মুখৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিলে ৰাধাই। ৰাধাই জানে সহজ নহয়। তাইৰ মুখৰ জোৰ বেছি হ'লেও ৰাগিনীৰ গাৰ জোৰ বেছি। এৰুৱাবলৈ চেষ্টা কৰিও এৰুৱাব নোৱাৰি অৱশেষত ৰাধাৰ হাঁহি উঠি গ'ল। হাঁহি তাইৰ মুখৰ পৰা চকুজুৰিলৈকৈ বিয়পিল। ৰাধাই জানে ৰাগিনী এই ক্ষণটোৰেই অপেক্ষাত। মিচিকীয়া হাঁহি এটি ৰাগিনীৰ ধুনীয়া চকুজুৰিলৈ লগে লগেই বিয়পি পৰিল। ৰাধাৰ মুখৰ পৰা হাতখন আঁতৰাই দিলে ৰাগিনীয়ে। দীঘলকৈ বিৰক্তি ভৰা নিশ্বাস এটা এৰি ৰাধাই ক'লে, এতিয়া কোৱা, কি কাৰণে তোমাৰ মোক আমনি কৰিবলৈ মন গ'ল এই দুপৰীয়াখনত? বেবী, অকণমানতো সন্মান কৰা। আই এম ইয়'ৰ এল্ডাৰ ছিষ্টাৰ। মই যেতিয়াই ইচ্ছা তেতিয়াই তোমাৰ কথালৈ আহিব পাৰোঁ। অ'কে। এটা বিশেষ ভংগীমাত ডাঙৰ চকুজুৰি আৰু অকণমান ডাঙৰ আৰু গোল কৰি পকাই দিলে ৰাগিনীয়ে। আচ্ছা বাবা, আহিব পাৰা। কোৱা এতিয়া। দুইজনী আজি গধূলি কেক পাৰ্লাৰলৈ যাওঁ ব'লা। মা দেউতাৰ এনিভাৰ্চাৰী পাৰ্টি। মুখৰ হাঁহিটো মাৰ গ'ল ৰাধাৰ। নিজৰ এনিভাৰ্চাৰী নিজেই উদযাপন কৰিব তেওঁলোকে। তোমাৰ কি হ'ল আকৌ? মা দেউতাৰ এনিভাৰ্চাৰী পাৰ্টি বেবী। আমি এটা কেক অন্তত। চকুজুৰি কচাই ৰাধাই ৰাগিনীলৈ চালে। তুমি ল'ৰাতকৈ বেছি এক্সাইটেড হৈছা ৰাগিনী। মোৰ বাবে সেই মানুহজন মাৰ হাজবেণ্ডহে। তোমাৰ মোৰ দেউতা নহয়। বেবী, ইমান জেদ কৰি কি লাভ কোৱা? মা যদি তেওঁৰ লগতেই সুখী তেন্তে হওক, তেনেকৈয়ে সুখী। নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ তেওঁলোকৰ আছে বেবী। ৰিয়েলি ৰাগিনী, নিজৰ জীৱন? অকল মাৰে জীৱন নেকি? আমি কোন তেন্তে? শীততাপ নিয়ন্ত্ৰিত কোঠা এটাত এজাক গৰম বতাহে হঠাৎ সোমাই পৰিল। তেন্তে তুমি নোযোৱা? তোমাৰ এই জেদ আৰু খংটোৱে যে বেবী। মই অকলেই যাওঁ দিয়া। খং আৰু বিৰক্তিৰে ৰাগিনী কোঠাৰ পৰা ওলাই গ'ল। ৰাধাই দুৱাৰখন তাইৰ পিঠিতেই জপাই দিলে। ভিতৰলৈ আহি মজিয়াত পৰি থকা ব্ৰাছডাল বিৰক্তিৰে বুটলি লৈ ইজেলটোৰ সন্মুখত পুনৰ থিয় হ'লহি তাই। ক'ত এৰিছিল কামটো তাই অলপ আগতে। মূৰটো কাম নকৰা হ'ল ৰাধাৰ। সন্মুখলৈ হালি
টেবুলত দুহাতৰ ভৰ দি খন্তেক তলমূৰকৈ থিয় হৈ ৰ'ল ৰাধা। মা দেউতাৰ এনিভাৰ্চেৰী পাৰ্টি, মাই ফুড। খঙত ৰাধাৰ মুখখন ৰঙা পৰিল। দুখ লগা কথাবোৰ মনলৈ নানো বুলি মূৰটো সজোৰে জোকাৰি দিলে ৰাধাই। তথাপি দুচকুৰ আগৰ ভাহি আহিল অতৃপ্ত এযোৰ হেতা দুচকু। সেই যে ৰাধা আৰু ৰাগিনীক দুয়োকে বুকুত একেলগে সুমুৱাই লৈছিল দেউতাকে। চকুজুৰি তাইৰ পলকতে সেমেকি উঠিল। এনিভাৰ্চাৰী পাৰ্টিৰ কাৰণে নহ'লেও ৰাগিনীৰ কাৰণেই তুমি যাব লাগিব ৰাধা, নিজকে বুজালে ৰাধাই। ইচ্ছা নাথাকিলেও যাব তাই ৰাগিনীৰ লগত কেক পাৰ্লাৰলৈ। ৰং লগা ব্ৰাছ কেইডাল পানী ভৰ্তি কাপত ডুবাই গোলাপযোৰ খুলি ল'লে ৰাধাই। চিন্তাবোৰ মূৰৰ পৰা আঁতৰাই আইনাখনৰ সন্মুখত থিয় হ'লহি তাই। মেকআপবিহীন তাইৰ মুখ, কান্ধলৈ পৰা চুটি চুলিকোছা মেৰিয়াই ক্লিপত আবদ্ধ কৰি থোৱা, গাত এটা বগা টি চাৰ্ট আৰু তাৰ লগত এটা ডেনিমৰ শ্বাৰ্টছ। কলা ফুল আৰু আঁঠুৰ তলত লাগিছে নীলা আৰু গুলপীয়া এক্ৰাইলিক ৰঙৰ ছিটিকনি। এনেকৈ গ'লেতো নহ'ব। হাৰিয়া ৰাধা, ৰাগিনী খঙতেই অকলেই গুচি যাব নহ'লে। কোঠাতে সংলগ্ন ৱাছৰুমত সোমাই মুখ হাত লৰালৰিকৈ স্কাৰ্ফ কৰি ধুই পেলালে ৰাধাই। ক'লা টপ এটাৰ লগতে লুজ ফিটিং পাতল নীলা ফেডেড জিন্স এটা পিন্ধি ল'লে তাই। মুখত ক্ৰীম অকণ সানি লৈ চুটি কেঁকোৰা চুলিকোছা এনেয়ে ৩-৪বাৰমান আঙুলিৰে আঁচুৰি কান্ধতে ছেট কৰি থৈ ৪ বাট হাতত লৈ ওলাই গ'ল ৰাধা। কাম অন গুড গাৰ্ল, উঠা। ৰাগিনীৰ সন্মুখত বাইক ৰখাই এক্সিলেটৰ পকাই ধৰিলে ৰাধাই। ৰাগিনীয়ে তাইলৈ কৃত্ৰিম খং দেখুৱাই দুচকু খোপা কৰি চালে। এপলক মাত্ৰ। তাৰপিছত হাঁহি এটি বাগৰি পৰিল তাইৰ ওঠত। হাঁহিলে ৰাগিনীৰ বাওঁ গালত টোল এটা পৰে। তাইক বৰ ধুনীয়া দেখি। মই জানো নহয়, তোমাৰ মুখখন যিমান চোকা, মনটো তাতোকৈয়ে বেছি কোমল। তোমাৰ কাৰণেহে অকল, ৰাধাই মুখ ফুৰাই গহীন সুৰত ক'লে। ৰাধাই কান্ধত ধৰি সাৱধানে বাইকত বহি ল'লে ৰাগিনীয়ে। আৰামত জিন্স এটাওতো পিন্ধি ল'ব পাৰিলাহেঁতেন। বাইকৰ পৰা পৰি মূৰ ভাঙিলে মোক নক'বা কিন্তু। চুপ এইজনী, যি টি কথাই অকলে মুখলৈ আহে ন তোমাৰ। ৰাধাৰ পিঠিত অলপ জোৰকৈয়ে চপিয়াই দিলে ৰাগিনীয়ে। ৰাধাই একো নক'লে, মাত্ৰ লাহেকৈ বাইকৰ গতি বঢ়াই দিলে তাই। কেক পাৰ্লাৰত ৰাগিনীয়ে অকলেই কেটেলগ চাই ধুনীয়া 5 ডিজাইন এটা পচন্দ কৰি ৰেড ভেলভেট কেক এটাৰ অৰ্ডাৰ দিলে। কি বুলি লিখিব লাগিব মেম? কাউণ্টাৰত বহি থকা ছোৱালীজনীয়ে ৰাগিনীলৈ চাই সুধিলে। ইয়াতে ঠিক এইখিনিতে লিখিবা, হেপী এনিভাৰ্চেৰী মা দেউতা। যথাসম্ভৱ সৰুকৈ ক'লে ৰাগিনীয়ে। ৰাধাৰ কাণত পৰিল। নুশুনাৰ ভাও জুৰি ৰাধাই মাত্ৰ অন্যফালে চাই ৰ'ল। কেকটো অৰ্ডাৰ দি উঠি ৰিচিপ্টখন হাতত লৈ ৰাগিনীয়ে ক'লে, ব'লা ফ্ৰাইড ম'ম' খাওঁগৈ বেবী। ৰেষ্টুৰাঁত দুয়োজনীয়ে মুখামুখিকৈ বহি লৈছিল। ৰাগিনীয়ে দুয়োজনীৰে প্ৰিয় 2টা ফ্লেট ফ্ৰাইড চিকেন ম'ম' অৰ্ডাৰ দিলে। ৰাধাই ফেচবুকত লগ ইন কৰি উদ্দেশ্যবিহীনভাৱে স্ক্ৰল কৰি গৈছে, এবাৰ তললৈ এবাৰ ওপৰলৈ। তুমি মোক বেয়া পাইছা ন? মই বুজি পাইছোঁ বেবী, ৰাগিনীয়ে কোমল সুৰত ক'লে। চোৱা, কথাবোৰ মানি ল'ব নোৱাৰিলে অসুবিধা আমাৰতো হ'ব বেবী। অযথা খংবোৰ মনত ধৰি থাকি কি লাভ? মাৰ অধিকাৰ আছে নিজৰ জীৱনটো চিজিল কৰাৰ, কিন্তু নিজৰ জীৱনটো চিজিল কৰিবলৈ গৈ অন্যক দুখ দিয়াৰ অধিকাৰ কাৰো নাথাকে। আৰু মায়ে সেই দুখ কৰিছে ৰাগিনী, তীক্ষ্ণ সুৰত ক'লে ৰাধাই। উফ, তুমি দেখা নাছিলেনে মায়ে কেনেকৈ দেউতাৰ যতন লৈছিল? বাই দ্য ৱে, এই যে তুমি ডাইলগটো দিলা, নিজৰ জীৱনটো চিজিল কৰিবলৈ গৈ অন্যক দুখ দিয়াৰ অধিকাৰ নাথাকে বুলি, সেই ভুল তুমি নিজেই কৰি আছা দেখোন বেবী। মই আকৌ কি কৰিলোঁ? ৰাধাই প্ৰশ্নমূলক দৃষ্টিৰে চালে ৰাগিনীলৈ। ফ্ৰাইড চিকেন ম'ম' 2টাৰ প্লেট ৱেটাৰ এজন আহি টেবুলত দি থৈ গ'ল। তেনেতে কেইদিন হ'ল ঋষিৰ ফোন ৰিচিভ নকৰা? এনেকুৱা কি কামত তুমি ব্যস্ত যে ঋষিৰ ফোন উঠাব পৰা নাই? তুমি ঋষিক অযথা কষ্ট দি আছা বেবী। ৰাধাই উত্তৰত একো নক'লে। তলমূৰ কৰি মাত্ৰ খোৱাত মনোযোগ দিলে তাই।
তাইৰ পৰা উত্তৰ পোৱাৰ একো সম্ভাৱনা নেদেখি ৰাগিনীয়েও খাবলৈ আৰম্ভ কৰিলে। ঋষিক যেনে তেনে মেনেজ কৰিবলৈ মই তোমাক কৈছিলোঁ দেখোন। তাৰমানে তুমি তাক একোৱেই নুবুজা, টিচু এখনেৰে অ'ত জুৰি মচি হতাশ সুৰত ক'লে ৰাধাই। ডাইনিং টেবুলত বহি একেলগে ডিনাৰ কৰিছিল ৰাধা আৰু ৰাগিনীয়ে। তুমি সেইটো পাহৰিলা বেবী, ঋষি মোৰ নহয়, তোমাৰহে বয়ফ্ৰেণ্ড। আৰু শুনা, ৰাধাৰ কান্ধত হাত থলে ৰাগিনীয়ে। ভনীয়েকৰ দুচকুলৈ খন্তেক মৰম ভৰা দৃষ্টিৰে চাই ৰ'ল তাই। ঋষি অকল বয়ফ্ৰেণ্ডেই নহয়, তোমাৰ বিয়াও হ'ব তাৰ লগতে, এই কথাও নাপাহৰিবা বেবী, খুব শান্ত স্বৰত ক'লে ৰাগিনীয়ে। ৰাধাই তৎক্ষণাত বুজি ল'লে ৰাগিনীৰ শান্ত সুৰৰ আঁৰৰ গম্ভীৰতাখিনি। কোনোবাই যেন শুই থকা ৰাধাৰ গাত চেঁচা পানীহে ছিটিকাই দিলে। ঋষিলৈ ফোন কৰিবা বেবী, সি ফোন কৰিছিল আজি। অযথা মানুহক টৰ্চাৰ কৰাটো ছোৱালীজনীৰ স্বভাৱ হৈ পৰিছে। মাকেও যোগ দিলে ৰাগিনীৰ কথাত। পিছৰ কথাটো নিজক কোৱাৰি কৈ মাকে কুহুমীয়া পানীৰ গ্লাছ এটা লৈ বাৰান্দালৈ ওলাই গ'ল। অযথা মানুহক অত্যাচাৰ কৰা মানে অকল ঋষিৰ কথাকেই বুজাইছেনে মাকে? ৰাধাৰ দুচকুৱে তীক্ষ্ণতাৰে মাকক অনুসৰণ কৰে। পানীৰ গ্লাছটো মাকে বাৰান্দাত বহি থকা মানুহজনৰ হাতত তুলি দিলেগৈ। শুভ্ৰ জোনাকী পোহৰৰ মূৰত লৈ দুয়ো কিবা কিবি কথা আলোচনা কৰিবলৈ ধৰিলে। তেতিয়া হঠাৎ খাই থকা ডেজাৰ্টৰ সোৱাদো যেন তিতা হৈ পৰিল। সশব্দে ডেজাৰ্টৰ বাউলটো থেকেচি থৈ চকীখন পিছলৈ চুচুৱাই উঠি আহিল ৰাধা। ৰাগিনী উচাপ খাই উঠিল। উচক খাই উঠিল মাক আৰু মাকৰ মানুহজনো। কি হ'ল ৰাধা? বিৰক্তি ভৰা সুৰত সুধিলে মাকে। এয়া মাকৰ পুৰণা স্বভাৱ। খং উঠিলেই তেওঁ ৰাধাক কাঢ়া সুৰত ৰাধা বুলিয়েই মাতে। ৰাধাৰ খং দুগুণে চৰিল। পানীৰ বটলটো জানি বুজি কিলাকুটিৰেই ঠেলি টেবুলত বগাই দিলে তাই। বেবী, চেপা সুৰত মাতিলে ৰাগিনীয়ে। তুমি খোৱা ৰাগিনী। ৰাধা খৰখোজেৰে গুচি গ'ল নিজৰ কোঠাৰ দিশে। ইমানেই নষ্ট হ'ল নহয় ছোৱালীজনী, মই ভাগৰি পৰিছোঁ, অতিষ্ঠ, হতাশ সুৰত ক'লে মাকে। তাই সৰু ছোৱালী নহয় কণিকা, দেখিলেহে পিছে মোৰ বেছি বেয়া লাগে। মানুহজনেও যোগ দিলে। তেওঁৰ গলগলীয়া মাতটো থহৰ থহৰকৈ ৰাধাৰ কাণতে বিন্ধিলেহি। নিজৰ কোঠাৰ দুৱাৰখন ধামকৈ জপাই দিলে তাই। ৰাধা নষ্ট ছোৱালী। ৰাধাক লৈ সকলোৰে চিন্তা। তাই সকলোৰে বাবে মূৰৰ বিষ। মাকৰ উচ্চ ৰক্তচাপৰ কাৰণ। দেউতাকৰ ঠাই কাঢ়ি লোৱা মানুহজনৰ ঘৰত খোলাকৈ হাঁহি মাতি কথা ক'ব নোৱাৰাৰ কাৰণ ৰাধা। বড়োবৰুৱা পৰিয়ালৰ সকলোৰে চিন্তা, আলোচনাৰ বিষয় ৰাধা। কাৰণ তাই অভদ্ৰ, তাই খঙাল। জীয়াই থকা কালত দেউতাকৰ অতিপাত মৰমে নষ্ট কৰা ছোৱালী, দন্দুৰী। কিন্তু ইমান নষ্ট কিয় হ'ল তাই? কিয় তাইৰ মন মগজু ভৰি পৰিছে কেৱল খং আৰু খঙেৰে? কিহৰ ওপৰত ইমান অভিমান তাইৰ? কিহে তাইক মাকৰ পৰা ইমান দূৰলৈ ঠেলি পঠিয়াইছে? কোনোবাই বুজিবলৈ চেষ্টা কৰিছেনে? নাই কৰা। আৰু ৰাধাইও কাকো বুজোৱাৰ কষ্ট কৰিব নোখোজে। ক'লেওনো কি লাভ হ'ব? ঘটি যোৱা ঘটনাবোৰ জানো নোহোৱা হৈ যাব? বেবী, বেবী, দুৱাৰত ৰাগিনীয়ে টুকুৰিয়াবলৈ ধৰিছিল। ৰাধাই উত্তৰ নিদিলে। ৰাধা, দুৱাৰ খোলা বেবী। মাকেও দুৱাৰত কেইবাবাৰো টুকুৰাইলেহি। তথাপি দুৱাৰ নুখুলিলে ৰাধাই। তাই জানে, তাই ঘৰত এনেকুৱা পৰিস্থিতি কৰিলে ৰাগিনীৰেই বেছি কষ্ট হয়। ৰাধাৰ এই কাণ্ডবোৰৰ কাৰখানাত অতিষ্ঠ হৈ মাকে যেতিয়া চিন্তাত বিচনাত পৰে, তেতিয়া সেই মানুহজনৰ লগতেই ৰাগিনীও ব্যস্ত হৈ পৰিব লগা হয় মাকৰ পৰিচৰ্যাত। বহুত দেৰি টুকুৰাই থকাৰ পিছত ৰাধাই দুৱাৰ খুলি নিদিয়াত আঁতৰি গ'ল ৰাগিনী। আশা কৰা ধৰণে এই কাগজৰ সৰু টুকুৰা এটা সোমাই আহিল দুৱাৰৰ তলৰ ফাকেৰে। তাত কি লিখা আছে ৰাধাই জানে। তথাপি তাই কাগজ টুকুৰা মেলি লৈ পঢ়িলে, আই লাভ ইউ মাই বেবী ছিষ্টাৰ। ৰাধাৰ দুচকু পুনৰ চকুলোৰে উচ্চপি পৰিল। কেতিয়াবা তাই ভাবে, তাইও যদি ৰাগিনীৰ দৰে হ'ব পৰাহেঁতেন, একো বেয়া নেদেখাকৈ, একো নজনাকৈ জীৱনক উপভোগ কৰিব পৰা হ'লে, সকলো কথাৰে যোগাত্মক দিশবোৰ বিচাৰি ল'বলৈ জনা হ'লে, ঋণাত্মক চিন্তা আঁতৰাই সকলোৰে লগত মিলি চলিবলৈ শিকা হ'লে। আই লাভ ইউ টু ৰাগিনী। থাকক, ৰাগিনী সদায় ভাল ছোৱালী এজনীয়ে হৈ থাকক। বিহনা কথা কিছুমান
তাৰ মগজুত ভৰাই দিব নোখোজে ৰাধাই। বিবকৈ হোৱাটছএপৰ মেছেজ টনটো বাজি উঠিল তেনেতে। ঋষিৰ মেছেজ। অহ ন'। ঋষিলৈ ফোন এটা কৰাৰ কথা আছিল। খঙৰ কোবত তাই পাহৰিয়েই পেলাইছিল সেই কথা। ফোনটো কৰিবলৈ লৈও তাই ৰৈ গ'ল। ঋষিৰ চাগৈ খং উঠি আছে তাইৰ ওপৰত। খঙতে যদি সি কথা শুনাই তাইক এই ৰাতিখন, ঋষিয়ে কথা শুনালে তাই জানো সহি থাকিব পাৰিব? কাজিয়া এটাহে হৈ যাব মিছামিছি। ৰাধাই ফোনটো চাইলেণ্ট মোডত থৈ দিলে। নীলা লাইটটো পুনৰ জ্বলি উঠিল। ঋষি কলিং। থাকক। ফোনটো ওলোটা কৰি গাৰুৰ তলতে সোমাই থৈ দিলে ৰাধাই। গ্লানিৰ ছায়া বিয়পি পৰিল তাইৰ মুখমণ্ডলত। ৰাগিনীয়ে কোৱা কথাবোৰো তাইৰ মনলৈ আহিল। সঁচাকৈ ব্যস্ততাৰ অজুহাত দেখুৱাই ঋষিক অযথা দুখ দিয়াৰ অধিকাৰ তাইৰো নাই। পেইণ্টিং তাইৰ নিচা, পেচা নহয়। গতিকে অন্য ব্যস্ততানো তাইৰ কি আছিল? মৃত্যুমুখী এযোৰ হেতা দুচকু পুনৰ ৰাধাৰ দুচকুৰ আগত ভাহি উঠিল। দেউতাকৰ শীৰ্ণ হাত দুখনে যে তাইৰ হাত দুখনৰ বুকুত সুমুৱাই লৈছিল বহু সময়লৈ। ৰাধা ৰাগিনীৰ বাবে চকুলোৱে ধুৱাই নিয়া সময় আছিল সেয়া। ৰাধাৰ সোঁহাতৰ ওপৰত দেউতাকৰ চেঁচা পৰি অহা হাতখনৰ বাহিৰে আৰু আন এখন উমাল হাতৰ পৰশ পাইছিল তাই হঠাতে। যেতিয়া তাই মূৰ তুলি চাইছিল, তাইৰ কাষত ঋষি বহি আছিল। তাই কথাবোৰ বুজিব পৰা নাছিল। দেউতাকৰ দুচকুত সেই হেতা তীৰবিৰণি দেখিছিল তাই। ঋষিয়ে তোমাক সদায় সুখত ৰাখিব মোৰ সৰু বেবী। দেউতাকৰ দুৰ্বল কণ্ঠ কষ্টত নে আৱেগত কঁপিছিল নাজানে। মাকেও দেউতাকৰ মুখলৈ চাই সন্মতিত মূৰ দুপিয়াই আশ্বাস দিছিল। ঋষিৰ দুচকুত আশাই জলমলাইছিল। মৰম ভৰা দৃষ্টিৰে সি চাই ৰৈছিল তাইৰ দুচকুলৈ। আৰু ৰাধা? চিন্তাত ডুবি পৰিছিল তাই। কোন দিশলৈ আঙুলিয়াব খুজিছিল দেউতাকে? ঋষি আৰু ৰাধা কোনোফালে এটা নিমিলা অংক। সম্ভৱনে? ওহো। দেউতা, দেউতা, কোমলকৈ মাতিছিল তাই। সাৰ সুৰ নাছিল দেউতাকৰ শৰীৰত। তাই অবাক লাগি চাই ৰৈছিল ঋষিলৈ। অবাক লাগি চাইছিল ৰাগিনীলৈ। মাক আৰু ৰাগিনীয়ে দেউতাকৰ চেঁচা জঠৰ শৰীৰটো সাৱটি ধৰি কান্দিছিল। কথাবোৰৰ মনলৈ অহা দুটোপাল চকুলো পুনৰ জিল মিলাই উঠিল ৰাধাৰ দুচকুত। প্ৰায় মধ্যনিশা মেছেজ টনটো বাজি উঠিল পুনৰ। ইউ আৰ হাৰ্টিং মি এ লট বেবী। এৰা। তাই সঁচাকৈয়ে দুখ দিছে ঋষিক। সেই ঋষিক যাৰ হাতত তাইৰ হাত তুলি দিয়া আশ্বস্ত হৈ আঁতৰি গৈছিল দেউতাক। সেই ঋষি যি তাইক বিয়া পাতিব খোজে। সেই ঋষি যি কেৱল ৰাধাৰেই নহয়, এই ঘৰখনৰ প্ৰতিজন সদস্যকেই মৰম আদৰ কৰে, খবৰ লৈ প্ৰয়োজনত সহায় কৰে। আই এম চৰি ঋষি। মনতে তাই শপত খালে। ঋষিক আৰু কেতিয়াও দুখ নিদিয়ে তাই। কাইলৈ ৰাতিপুৱাই ফোন কৰিব ঋষিলৈ আৰু চৰি বুলি ক'ব। চকু যদি জপাই টোপনি যাবলৈ চেষ্টা কৰিলে তাই। বেবী, দুৱাৰ খোলাচোন। দুৱাৰত টুকুৰাইছিল ৰাগিনীয়ে। অপেন দ্য ড'ৰ বেবী, ঋষি আহিছে। হোৱাট? ঋষি আহিছে? ইমান ৰাতিপুৱা? একেজাপে বিচনাৰ পৰা উঠিল ৰাধা। ঘড়ীটোলৈ চাই চকু কঁপালত উঠিল তাইৰ। ইতিমধ্যে সময় পুৱা 10 বাজো। বেবী, আহি আছোঁ ৰ'বা, 5 মিনিট সময় দিয়া। ৱাছৰুমলৈ দৌৰ দিলে ৰাধাই। ল'ৰালৰিকৈ মুখ হাত ধুই লৈ ৰাতি পিন্ধি থকা টি চাৰ্ট পাইজামা খুলি আঁঠুলৈ পৰা এটা কোমল গুলপীয়া ৰঙৰ ফ্ৰক পিন্ধি ল'লে তাই। ফোন নুঠোৱাৰ কাৰণে হয়তো ঋষি ঘৰলৈকে আহি গ'ল। খং কৰি থকা ঋষিক মনোৱাটো যে এটা ডাঙৰ কথাই হ'ব। তাইৰো খং উঠি যায় যদি। উফ, ৰাধা, তুমি ঋষিক দুনাই কষ্ট নিদিওঁ বুলি শপত খাইছা, পাহৰি নাযাবা। ব্ৰহ্ম বাক্যটো মনত ৰাখি দুখী দুখী ভাৱেৰে এটা মন লৈ ৰাধা ওলাই আহিল কোঠাৰ পৰা। গুড মৰ্ণিং। তুমি এতিয়াহে উঠিলা বেবী? আহা আহা। ৰাধালৈ চাই উৎফুল্ল দুচকুৰাই মিচিকাই হাঁহিলে ঋষিয়ে। গুড মৰ্ণিং, সামান্য অপ্ৰস্তুত সুৰত ক'লে ৰাধাই। মাক আৰু ৰাগিনীৰ লগতে হাঁহি মুখে বহি আছিল ঋষি। হাতত তাৰ এথোপা বগা ফুলৰ সৰু বুকে।
মাকৰ হাততো এটা ৰঙীন ফুলৰ বুকে। বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাই ঋষিয়ে দিছে বোধহয়। শুই শুই চকু ফুলাই ৰাখিছা। ঋষি আগবাঢ়ি আহিল। বাওঁ হাতখন সি আলফুলে তাইৰ কান্ধত থলে আৰু ফুলথোপা মৰমেৰে তাইলৈ আগবঢ়াই দিলে। দিছ ইজ ফৰ ইউ। দুখী দুখী ভাৱেৰে ৰাধাই ঋষিৰ মুখলৈ চালে। নাই, ঋষিৰ ফৰকাল মুখত কিঞ্চিত মানুহ খং আৰু বিৰক্তিৰ চাপ নাই। ঋষিৰ হাতৰ পৰা ফুলথোপা তাই আগ্ৰহেৰে হাত পাতি ল'লে। থেংক ইউ ঋষি। আৰু আৰু আই এম চৰি, ৰাধাই সৰুকৈ ক'লে। ইটছ অ'কে বেবী, মই তোমাক জানো, ঋষিয়ে হাঁহি হাঁহিয়েই ক'লে। মাক আৰু ৰাগিনীয়ে মুখতো হাঁহি বিৰিঙি উঠিল। ঋষি, তুমি লাকি জানানে? তাই তোমাক অন্ততঃ চৰি বুলি কৈছে। তাইৰ মুখৰ পৰা এই শব্দটো শুনা আমাৰ ভাগ্যত লিখা নাই বুলিয়েই ক'ব পাৰে। মাকে গহীনাই হাঁহিলে। মই লাকিয়েই আণ্টি, ঋষিয়ে ৰাধাৰ মুখলৈ চাই ক'লে। ৰাধা অপ্ৰস্তুত হ'ল পুনৰ। তাৰপাছত বাধ্য ছোৱালীৰ দৰে ৰাধা বহি ৰ'ল ঋষিৰ লগত। ঋষিয়ে সকলোৰে লগত ইটো সিটো কথা পাতিলে। ঋষি আৰু ৰাধা, তোমালোকে কথা পাতাচোন, মা আৰু মই ব্ৰেকফাষ্ট ৰেডি কৰোঁগৈ। মাক আৰু ৰাগিনী একেলগে উঠি গ'ল। মাক জীয়েক দুয়ো পাকঘৰত ব্যস্ত হৈ পৰিল। লেট মি হেল্প ইউ ৰাগিনী। ঋষিয়েও এপাকত উঠি গৈ মাক জীয়েকক ব্ৰেকফাষ্ট বনোৱাত সহায় কৰি দিলে। আলহীজনীৰ দৰে ৰাধায়ে চেণ্টাৰ টেবুলৰ তলত পৰি থকা নিউজ পেপাৰ এখন লৈ তাৰ পৃষ্ঠা লুটিয়াবলৈ ধৰিলে। তাই মাজে মাজে আৰ চকুৰেই চাই ৰ'ল মাক, ঋষি আৰু ৰাগিনীলৈ। তিনিওৰে মুখত হাঁহি। ঋষিয়ে আহিলে এইটো কথাই তাইৰ ভাল লাগে। কেতিয়াবা ৰাধাৰ এনেকুৱা লাগে কথাবোৰ ঋষি আৰু ৰাধাৰ নহয়, ঋষি আৰু ৰাগিনীৰহে হ'ব লাগিছিল। ৰাগিনী যেনেকৈ ধুনীয়া আৰু সৰ্বগুণসম্পন্ন, ঋষিও তেনেকৈ ধুনীয়া আৰু ব্যক্তিত্ব সম্পন্ন। গুৱাহাটীস্থিত এখন বৃহৎ কনষ্ট্ৰাকশ্যন ফাৰ্মৰ মালিক ঋষি। কিন্তু কথাবোৰ কিয় জানো যেনেকুৱা হ'ব লাগে তেনেকুৱা কেতিয়াও নহয়। নহ'লেনো ঋষি আৰু ৰাগিনীৰ ঠাইত ঋষি আৰু ৰাধা আৰু দেৱ ৰাগিনী হয়নে? এইটো বেলেগ কথা যে দেৱ ঋষিৰেই সৰু ভায়েক। দেউতাকৰ ইচ্ছাত ঋষি আৰু ৰাধাৰ মাজৰ সম্পৰ্কটো আৰম্ভ হোৱাৰ পাছতে দুয়োখন ঘৰৰ মাজত সম্বন্ধ আগতকৈও অধিক ঘনিষ্ঠ হৈছিল। তাৰপিছত আপোনা আপুনি গঢ় লৈ উঠিছিল প্ৰেমৰ সম্বন্ধ ৰাগিনী আৰু দেৱৰ মাজত। কথাবোৰ অদ্ভুত আৰু আখৰা যেন লাগে আজিও ৰাধাৰ। ঘৰখনৰ ডাঙৰ যি ৰাগিনীলৈ একো সম্বন্ধ ঠিক নকৰি সৰু যি ৰাধাৰ বাবেহে কিয় দেউতাকে সেই সিদ্ধান্ত লৈছিল মৃত্যুৰ আগমুহূৰ্তত। অৱশ্যে ইয়াৰ সম্ভাৱ্য উত্তৰো কেইবাটাও আছে ৰাধাৰ নিজৰ লগতেই। ইকনমিক্সত ফাৰ্ষ্ট ক্লাছ লৈ JNUৰ পৰা পাছত আউট ৰাগিনী সৰ্বগুণসম্পন্ন, ৰাধাতকৈ বেছি ধুনীয়া, মিঠামুখীয়া। মাত্ৰ সেয়াই নে? নৃত্য বিশাৰদ ৰাগিনী, ঘৰুৱা কাম কাজকে ধৰি আলহী অভ্যৰ্থনা আদিতো ভাল। এনে এজনী ছোৱালীৰ বাবে সুযোগ্য পুত্ৰ পোৱাত মাক দেউতাকৰ কিহৰ আকাংক্ষা? কিন্তু ৰাধা দেখাত এভাৰেজ এজনী ছোৱালী, পঢ়া শুনাত এভাৰেজ, বেয়া বুলিবই পাৰি। কাম বনৰ জ্ঞান শূন্য। তাৰ লগতে বেয়া চৰিত্ৰবোৰ আছেই, জেদী, অভিমানী, মুখ চোকা। মাক আৰু মাকৰ মানুহজনৰ ভাষাত দেউতাকৰ মৰমে নষ্ট কৰা ছোৱালী। মাকৰ মতে ছোৱালী সুলভ কোনো গুণেই নাই ৰাধাৰ, একো ভাল অভ্যাস নাই। গতিকে এনেজনী ছোৱালীৰ বাবে দেউতাকৰ বেছি চিন্তা হোৱাটো একো অসম্ভৱ কথা নহয়। বেবী আহা, ৰাগিনীয়ে মাতিলে। ভাল ছোৱালীজনীৰ দৰেই লগে লগে উঠি গ'ল ৰাধা। হাঁহি আৰু কথা বতৰাৰ মাজেৰে আটাইয়ে ডাইনিং টেবুলত বহি ব্ৰেকফাষ্ট কৰিবলৈ ধৰে। কথাৰ মাজে মাজে তাইও প্ৰয়োজনত উৱা কৰে। বেবী খাই থকাৰ মাজতে তাই মূৰ তুলি চালে। ৰাগিনী আৰু মোৰ লগত তুমি ওলাবানে বজাৰলৈ? আজি নিশাৰ পাৰ্টিটোৰ বাবে কিছুমান কাম এতিয়াও বাকী আছে। ঋষি, না নক'বা, তুমি আহিলে মোৰ ভাল লাগিব, কোমল সুৰত ক'লে ঋষিয়ে। কি কওঁ কি নকওঁকৈ ৰাধাই ৰাগিনীৰ মুখৰ ফালে চালে। ৰাগিনীয়েও নেদেখাৰ ভাও জুৰিলে। কাটি থোৱা ফলৰ প্লেটখন ঋষিলৈ আগবঢ়াই দি মাকেহে ক'লে, ৰাগিনীয়ে যাব তোমাৰ লগত ঋষি, ৰাধা আৰু মোৰ অকণমান কাম আছে ঘৰত।
ঋষিয়ে কফি কাপত ওঠ থলে। স্বস্তিৰ উশাহ লৈ কফি কাপত চুমুক দিলে ৰাধাইও। ব্ৰেকফাষ্ট কৰি উঠাৰ পিছত বাহিৰৰ বহা কোঠাতে ৰাগিনী আৰু ঋষি আলোচনাত ব্যস্ত হৈ পৰিল। দুয়ো দুফালে প্ৰয়োজনীয় ফোন কলবোৰ কৰিলে। পাৰ্টি এৰেঞ্জমেণ্টৰ সমস্ত দায়িত্ব ৰাগিনী আৰু ঋষিয়ে নিজেই মূৰ পাতি লৈছে। ঋষিৰ মতে বঢ়িয়া এটা ফেমিলি গেট টুগেডাৰ হৈ যাব, আৰু ৰাগিনীৰ মতে এইবোৰ কাম তাই আগভাগ লৈ নকৰিলে কোনে কৰিব। যিকোনো পৰিস্থিতিত মাকৰ সুখ আৰু মাকৰ মুখৰ হাঁহি বিচাৰে তাই। দিনতো নিজকেই কোঠাতে বন্দী কৰি ৰাখিলে ৰাধাই। ঋষি আৰু ৰাগিনীও ভীষণ ব্যস্ত। মাজে মাজে দুয়ো ফোন কৰে তাইলৈ, ঘৰুৱা ইটো সিটো লাগতিয়াল কথা সুধিবৰ বাবে। তাই চমুকৈ উত্তৰ দি থৈ দিয়ে। নিজকে ব্যস্ত ৰাখিবলৈ ৰাধাই ইজেলত তুলি দিছিল ডাঙৰকৈ এখন নতুন কেনভাছ। পিছে আঁকিব কি? ৰাধাই একো ভাবিয়েই নাপালে। অস্থিৰ মন মগজুৱে জানো কিবা ভাল সৃষ্টি কৰিব পাৰে? তদুপৰি ঘৰৰ বাহিৰত পাৰ্টিৰ আয়োজনৰ বাবে কাম কৰিবলৈ অহা মানুহবোৰৰ দুঘণ্টা ধৰি কোৰহাল কথা বতৰা কাম চলিয়ে আছে। মাজে মাজে টুং টাং শব্দ। মাক আৰু মানুহজনৰ নিজেই লাগি কামবোৰ তদাৰক কৰি আছে। মাজে মাজে কাহাৰ তীক্ষ্ণ সুৰত কিবা কিবি নিৰ্দেশো দিছে মানুহজনে। সেই তীক্ষ্ণ মাতটো শুনিলেই ৰাধাৰ মগজু খঙত শূন্য হৈ যাব খোজে। অৱশ্যে আচৰিত হৈ ৰাধা। সেই একেজন মানুহে গম্ভীৰ সুৰত কবিতাও যে পাঠ কৰে, শুনা নাইনে? শুনিছেতো ৰাধাই। আৰু কবিতা পাঠ কৰি থকাৰ সময়ত তেওঁৰ মুখ আৰু দুচকুৰ অভিব্যক্তিয়েও তাই নিজ চকুৰে দেখিছে। কোমল মুখখনিত ঘৃণাত কঠিন হৈ পৰিল ৰাধাৰ। উশাহবোৰ তাইৰ ঘন হৈ আহিল। উফ, আঁতৰাই দিয়া প্ৰভু, প্ৰভু, মোৰ মূৰৰ পৰা সেইবোৰ কথা আঁতৰাই নোহোৱা কৰি দিয়া। চেপেটা ব্ৰাছডাল তাইক ক'লা এক্ৰাইলিক ৰঙত ডুবাই দিলে। তাই খৰকৈ কিবা আগবাগ কৰিবলৈ ধৰিলে। কি আঁকিছে তাই নিজেও নাজানে। ৰাধা, ৰাগিনী, মোৰ বেবী দুজনী, শব্দকেইটা তাইৰ কাণত ভাহি উঠিল। দুচকু ৰাধাৰ সেমেকি পৰিল মুহূৰ্ততে। এই মুহূৰ্তত তাই বাহিৰত থাকিব লাগিছিল। মাক আৰু মানুহজনৰ বিবাহ বাৰ্ষিকীৰ পাৰ্টিৰ বাবে নহ'লেও অন্ততঃ ৰাগিনীৰ বাবেও। সকলো আয়োজন অকলে কৰি হয়তো ভাগৰিয়েই পৰিছে ৰাগিনী। ভাগ্য ভাল, অন্ততঃ ঋষি আছে তাইৰ লগত। নিজৰ অফিচৰ এখন জৰুৰী মিটিং পিছুৱাই হ'লেও ঋষিয়ে ৰাগিনীক সহায় কৰিছে। এইবোৰ কাৰণতেই এইখন ঘৰত ঋষি সকলোৰে প্ৰিয়। হয়তো ঋষিৰ এই দায়িত্বশীল স্বভাৱটোৰ বাবেই তাইৰ দেউতাকৰো খুব মৰমৰ আছিল ঋষি। নহ'লেনো কাঢ়া ডিচিপ্লিনক জীৱনৰ মূল মন্ত্ৰ বুলি ভবা তাইৰ দেউতাকে ইমান সহজে কাৰোবাক ভাল বুলি স্বীকৃতি দিয়েনে? নিজৰ মৰমৰ সৰু জীয়েক ৰাধাৰ হাত ঋষিৰ হাতত তুলি দিয়েনে? ঋষিৰ প্ৰতি কৃতজ্ঞতা উঠলি উঠিল ৰাধাৰ মনত। থেংক ইউ ঋষি। নিজৰ অজানিতেই বিৰবিৰাই উঠিল তাই। ৱেলকাম বেবী। হঠাৎ পিছফালৰ পৰা অহা গম্ভীৰ মাতটো শুনি থতমত খালে ৰাধাই। কেনভাছত আগবাগ কৰি থকা হাত দুখন আচম্বিতে ৰৈ গ'ল তাইৰ। ঘূৰি চাই দেখে বাওঁ হাতখন পেণ্টৰ পকেটত ভৰাই দীঘল ভৰি দুখন এটা পাকত দুৱাৰত ভেজা দি একেথৰে তাইলৈকে চাই ৰৈছে সি। পাতল মাখন ৰঙী চাৰ্টৰ লগত গভীৰ ক'লা চুট এযোৰ পিন্ধিছে সি। ভৰিত ক'লা লেডাৰৰ জোতা, মুখত হাঁহি। পিছে সোঁহাতখন পিছফালে লুকুৱাই কিয় ৰাখিছে সি? মোক চক খুৱাই দিলা তুমি, ৰাধাই কৃত্ৰিম আক্ষেপেৰে ক'লে। মুখত সেই একেই হাঁহি বিৰিঙাই দেখি সোমাই আহিল কোঠালৈ। এনেকৈ নিজৰ ৰুমৰ ভিতৰত অকলে অকলে পেইণ্টিং কৰি থাকোঁ। মোলৈ তুমি মনত পেলোৱা বুলি আজিহে জানিলোঁ। মই এনেহে চিন্তা কৰি থাকোঁ তুমি মোৰ কথা অকণো নাভাবা বুলি। জোকাৰ সুৰত কথাটো কৈ ঋষিয়ে এপলক তাইলৈ মৰমেৰে চাই ৰ'ল। বনৰীয়া চুটি কেঁকোৰা চুলিকোছা কান্ধতে পৰি ৰৈছে তাইৰ। আঁঠুৰ ওপৰত পৰাকৈ এটা মেক্সি ফ্ৰক, মুখত ৰং, হাতত ৰং। ৰাধাই অসহজ অনুভৱ কৰি তলমূৰ কৰিলে। গ্লভছ ব্যৱহাৰ কৰা নাছিলা? নিজৰ হাত দুখনলৈ চাই কোৱাৰ ভংগী মূৰ জোকাৰিলে ৰাধাই। গ' ক্লিন আপ বেবী। আৰু শুনা, তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। ঋষিয়ে এটা ধুনীয়া উপহাৰৰ পেকেট তাইৰ হাতত তুলি দিলে। কি আছে ইয়াত?
চোৱা খুলি ৱেইট মই খুলি দিওঁ ৰ'বা তোমাৰ হাতৰ পৰা ৰং লাগি যাব নহ'লে ঋষিয়ে নিজেই উচ্চাসেৰে পেকেটটো খুলিলে ৰঙা ৰঙৰ এম্ব্ৰইডাৰ্ড গাউনটোৰ ৰংখিনি ৰাধাৰ গোল দুচকুৰ মণিৰ তলৈ বিয়পি পৰিল তুমিতো জানা ঋষি মই এনেকুৱা ধৰণৰ গাউন পিন্ধাত অভ্যস্ত নহওঁ মোক অদ্ভুত লাগিব সেমেকা সুৰত ক'লে তাই মোৰ কাৰণে পিন্ধা তাইৰ দুয়োখন কান্ধত হাত থৈ তাইৰ দুচকুত চকু থৈ ক'লে ঋষিয়ে ঋষি প্লিজ মোৰ অলপ মূৰৰ বিষো হৈ আছে এতিয়া নক'বা যে আজি সন্ধিয়াৰ পাৰ্টিত তুমি মোক বাহিৰত অকলশৰীয়াকৈ এৰি নিজকে ইয়াৰ ৰুমৰ ভিতৰত বন্ধ কৰি থবা বুলি ঋষি বেবী তোমাক আজি সন্ধিয়াৰ পাৰ্টিত মই এই ড্ৰেছত চাব বিচাৰোঁ মই জানো তোমাক খুব ধুনীয়া লাগিব তোমাক ধুনীয়া ছোৱালী এজনীৰ ৰূপত মই আজি চাব খোজোঁ ধুনীয়া ছোৱালীৰ ৰূপত কি বুজাব খুজিছে ঋষিয়ে দুচকু কোচালে ৰাধাই কুল ডাউন ৰাধা ঋষিক দুখ নিদিওঁ বুলি তুমি শপত খাইছিলা পাহৰিলা ৰাধা ঋষিৰ হাত দুখনৰ কান্ধৰ পৰা ঠেলি আঁতৰাই দিয়াৰ ইচ্ছাটোক দমাই ৰাখিলে ৰাধাই বাধ্য ছোৱালীৰ দৰে তাই মাত্ৰ ক'লে অ'কে ডেটছ লাইক এ গুড গাৰ্ল মই ৰৈ আছোঁ বাহিৰত গেট ৰেডি অধিকাৰ ভৰা সুৰত কথাটো কৈ সি ওলাই গ'ল কোঠাৰ পৰা তেজ ৰঙা গাউনটোলৈ বহু সময় চায়েই ৰ'ল ৰাধাই বুজিছে তাই ইচ্ছা নাথাকিলেও সোমাই পৰিব লাগিব তাই আজি সন্ধিয়াৰ নাটকত সেই নাটকত ৰঙা গাউনটো পিন্ধি ঋষিৰ হাতত হাত থৈ হাঁহি মাতি সকলোৰে লগত কথা পাতিব লাগিব ৰাধাই আলহী অভ্যৰ্থনা কৰিব লাগিব পাৰফেক্ট ঘৰুৱা ছোৱালী এজনীৰ দৰে পাৰ্টি সকলোৰে বাবে উপযোগ্য হৈ উঠিছেনে নাই তাই সেই কথাৰ খবৰ ৰাখিব লাগিব মনটো কেনেবা লাগিল ৰাধাৰ ঋষিৰ কথা বুলিয়েই নহয় ৰাধা ঋষিৰ মাক দেউতাক আৰু ভায়েকো আহিব তদুপৰি তাইৰ দেউতাকৰ বন্ধু ৰাধা ৰাগিনীৰ বন্ধু বান্ধৱীসমূহ সম্পৰ্কীয় ভাই ভনী সকলোৱেতো আহিব এৰা তাই সঁচাকৈ কথাত নিজকে বন্দী কৰি থ'ব নোৱাৰে আজি সন্ধিয়া প্ৰিয় শ্ৰোতাসকল মধুলাগনৰ এয়া আছিল প্ৰথম খণ্ড ধন্যবাদ